Hello, welcome to Pick Your Show. Hello. আজি আমি বহুত দিনৰ মূৰত দুইগৰাকী একেলগে সিনেমা ৰিভিউ কৰিবলৈ আহিছো। Thanks to Bhaimonda. Bhaimonda সিনেমাখন। আজি আমি ৰিভিউ কৰিব বিচৰা সিনেমাখনৰ নাম হৈছে Bhaimonda। আৰু সিনেমাখন একচুয়ালি মুনিন বৰুৱা অসমৰ এগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক আসলে কেৱল চলচ্চিত্ৰ পৰিচালক বুলি ক'লে ভুল হ'ব নাট্যকাৰ চিত্ৰনাট্যকাৰ চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱা দা মুনিন বৰুৱা তেখেতৰ নিকনেম আছিল ভাইমন্দা সেই নিকনেমটোৰে তেওঁ এখন বায়োপিক বনাইছে আৰু সেই বায়োপিকখন পৰিচালনা কৰিছে শশাংক সমীৰে ওকে সো আজি সিনেমাখন আমি জাস্ট আজিহে চালো ইতিমধ্যে কি জানি অসমীয়া সিনেমা চাই ভাল পোৱা অসমীয়া সিনেমাক ভাল পোৱা আধা সংখ্যকতকৈ বেছি মানুহে কি জানি এখন সিনেমা চাই হয় ওকে সো আজি আমি হলত পাই মানে মানুহ সম্পূৰ্ণ ভিৰ ভাল দেখিছো যেটো অসমীয়া সিনেমাৰ কাৰণে এটা মানে খুব খবৰ আৰু হয়নে হয় হয় বহুত ভিৰ আছিল একদম কালিটো আমি টিকেটে নাপালো সঁচা কথা ক'ব গ'লে কালি আমি সিনেমা টিকেট নোপোৱাৰ কাৰণে আসলে কালি সানডে হৈ চাব নাপালো এনিৱেজ প্ৰথমে আজি আমি এটা দীঘলীয়া ভিডিও ৰিভিউ কৰিম যদি আপোনালোকৰ ধৈৰ্য আছে তেনেহলে শুনক আমি গোটেই সিনেমাখন চাই ভাল বেয়া কি পালো আমি এই কথাটো আজি আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো আৰু পাখনা প্ৰথমে তুমি কোৱাচোন তোমাৰ কি ভাল লাগিলে সিনেমাখন চাই এটা বস্তু প্ৰথম কথা যে অসমীয়া সিনেমাৰ যেটো মানে যাত্ৰা আৰু মানে কেনেকে আৰু মানে ভাল অসমীয়া সিনেমাৰ যাত্ৰা বুলি ক'লেতো বহুত কথাই ক'ব লাগিব কিন্তু এটা সময়ত 70s 80s 90s এনেকুৱা ধৰণৰ এটা টাইমৰ যিখিনি সিনেমাৰ অসমীয়া সিনেমাৰ যেটো মানে যাত্ৰা আৰু আমি সেইখিনি সময়ত ডাঙৰ হৈছো ধৰা যে সময়ত তোমাৰ 60s 70s 80s 90s অফ কোৰ্স নট 60s 70s 80s 90s or 90s or পিছৰ 2000 কিয়ন যিখিনি মানে তেওঁৰ একচুয়ালি সিনেমাখনটো হেতু দেখাই যে যিখিনি ব্লকবাস্টাৰ সিনেমা মানে ভাল হিট সিনেমা যেতিয়া দিলে হিয়া দিয়ানিয়াৰ পৰা আৰম্ভ কৰি হওক তাৰপা আমাৰ বাৰুদ সাৰুদ এইবোৰ আমি দেখিছো মানে যেতিয়া কোনটো সময়ত হেবিলাক ওলাইছিলে কেনেকে মানুহে চাব গল আৰু আমি হেতু টাইমো দেখিছো যেতিয়া অসমীয়া সিনেমা একদম নাছিলে হলত বা নতুন অসমীয়া সিনেমা একেবাৰে ওলোৱা নাছিলে আকৌ অসমীয়া সিনেমা ওলাল দিনবন্ধু ওলাল সেই সময়বিলাক মানে সেই সিনেমাৰ সময়ত যেতিয়া চাই থাকো তেতিয়া সঁচাকে এটা মানে নিজৰ নষ্টালজিক ফিলিংটো আহে ন ইমান ভাল লাগে হেতু বস্তু হেতু এটা বিৰাট ডাঙৰ এফেক্ট মানে সিনেমাখন চাই যে ভাল লাগিছে হয়নে আৰু কি হয় একচুয়ালি কেৱল মুনিন বৰুৱাৰ সিনেমা বুলিয়ে নহয় বহুত আৰু সিনেমাখন বহুত বেছি ক্যাৰেক্টাৰছ আহিছে অসমীয়া সিনেমাৰ লগত জড়িত সৰু বৰ সেই সময়ত যেটো টাইম ফ্ৰেমৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে 1963 64 ৰ পৰা সেইখিনিৰ পৰা এতিয়া প্ৰায় 2009 লৈকে যিমান মানে প্ৰযোজক হওক পৰিচালক হওক সংগীতৰ লগত জড়িত ব্যক্তি হওক ফটোগ্ৰাফিৰ লগত জড়িত হওক নলিনী বৰুৱাক আৰম্ভ কৰি বহুত ক্যাৰেক্টাৰ আহিছে এই সিনেমাবোৰৰ ৰেফাৰেন্স আহিছে কমকে মানুহবোৰ সিনেমাটোৰ বিষয়ে ডিটেইল কোৱাটো সম্ভৱ নহয় এই ৰেফাৰেন্সেছবোৰ যেতিয়া অলপকে দেখুৱাইছে সঁচা হৈছে সিনেমাখনৰ যেতিয়া সঁচা হৈছে গান এটাত যিয়ে নহওক ফিকশনাল ক্যাৰেক্টাৰ ফেস কেইটা এটা নতুন দেখাইছে কিন্তু ইটস ৰিয়েলি নষ্টালজিক বিকজ কি আছিলে শিৱপ্ৰসাদ ঠাকুৰৰ কথা তেওঁৰ সিনেমা বহুত কেখন দেখাইছে আৰু আমি আসলে কি মই আসলে মোৰ মনত আছে মই সোণমইনা নামৰ সিনেমাখন একদম সৰুতে একদম মাহঁতৰ লগত সিনেমা থিয়েটাৰত গৈ চোৱা মনত আছে সো কন্দাও মনত আছে বহুত ট্ৰেজেডি আছিল মাহঁতে বহুত দুখ সুখ পাইছিলে ইমান বুজি পোৱা নাছিল তেতিয়া বাট ইট ওয়াজ আ ৱেল মেড ফিল্ম প্ৰাঞ্জল শইকীয়া মুখখন মনত পৰি গৈছে শিৱপ্ৰসাদ ঠাকুৰৰ সিনেমাৰ পৰা আৰম্ভ কৰি মুনিন বৰুৱাৰ সিনেমা গোটেই যেটো জাৰ্নি তেওঁৰ সফলতা বিফলতা সেই গোটেই দীঘলীয়া সময় এটা সামৰি লৈ তেওঁৰ পৰা জীৱনৰ শেষ বয়সলৈকে শেষৰখন সিনেমা ৰামধেনুলৈকে দেখাইছে হিয়া দিয়ানিয়াৰ পৰা আৰম্ভ কৰি ৰামধেনুলৈকে গোটেইখিনি সামৰি লৈ এখন সিনেমা বনোৱাটো আসলে ইমান ইজি নহয় সো স্ক্ৰিন প্লে ৰাইটাৰে হওক বা মানে পৰিচালকে হওক সেই হিচাপত বা অভিনয় শিল্পী সকলো আটাইৰে বহুত কষ্ট বা বহুত এটা ধৈৰ্য বা ভাল এটা মানে ৰিসাৰ্চ ৱৰ্ক নিশ্চয় লাগে কৰিছে দৰকাৰ ৰিসাৰ্চ কৰিবলগীয়া আছে খুব কষ্ট কৰিছে বুলি গম পায় আৰু সিনেমা আৰু যিসকলে অসমীয়া সিনেমাৰ লগত পৰিচিত তেওঁলোকে মানে এইটো এটা খুব ভাল অচিনাকি ক্যাৰেক্টাৰ নাপায় গোটেইবোৰ ক্যাৰেক্টাৰ চিনাকি নিজৰ মানুহ নিচিনা লাগে এই অমুক তেওঁ তমুক এনেকুৱা এটা বহুত এটা ভাল সিনেমা মানে ফ্যামিলি মানুহে ভালেই পাব প্লাস সিনেমা চাই ভাল পোৱা মানুহে চিনাকি আৰু যিখিনি মানুহে সেইটো টাইমত সিনেমা চোৱা মানুহখিনিৰটো মানে পুৰা ফুল নষ্টালজিয়া হ'ব পৰিয়ালৰ মানুহকো দেখাব লাগিব যিখিনি মাহঁতকো দেখাম বুলি ভাবি আছো একেলগে ইটস আ ফ্যামিলি ফিল্ম আৰু মা দেউতাহঁতক মানে দিস ইজ দ্য চান্স থ্যাঙ্কস টু মানে দ্য পৰিচালকক ধন্যবাদ যে এখন সিনেমা বনোৱাৰ ফলত কি হৈছে জানেনে মানে ল'ৰা ছোৱালীবোৰ আৰু এতিয়াৰ যুগৰ ল'ৰা ছোৱালীবোৰৰ মাক দেউতাকৰ লগত বা ককা কাইতাকৰ লগত এটা কমিউনিকেশনৰ এটা হেৰি হৈছে যে অসমীয়া সিনেমা কি আছিলে কোৱাচোন এখন সিনেমাত এইবোৰ দেখিলো কোনবোৰ ক্যাৰেক্টাৰ আছিলে কোন সিনেমা আছিলে এখন কোন আছিলে সো ইট উইল ষ্টাৰ্ট এ কনভাৰসেশন বিটুইন 2 or 3 জেনাৰেশনস সো দিস ক্ৰেডিট দ্য আইডিয়া একচুয়ালি যে এখন বায়োপিক বনাব লাগে মুনিন বৰুৱাৰ ওপৰত সেইটো এটা খুব ভাল মানে
হেৰি এটা দেখিলো আমি আইডিয়াটো কনসেপ্টটো খুব ভাল আৰম্ভণি কনসেপ্টটো বহুত অসমীয়া সিনেমা অসমীয়া ভাষাত এনেও বায়োপিক ধৰণৰ এনেকুৱা স্পেশালি অসমীয়া সিনেমাৰ ওপৰত বনা অসমীয়া সিনেমা হয়তো নাই হয়নে সেই হিচাপত এইটো এটা একেবাৰে মানে পাত পাই কি বুলি ক'ব পাতকটীয়া বুলি ক'ব পাৰো আৰু পায়োনিয়াৰ এক্স্যাক্টলি বাকি আৰু মানে ফিচাৰ ফিল্ম নাই ডকুমেণ্টাৰী ধৰণৰ বস্তু আছে তো আৰু ভাল লগা ভিতৰত যদি কওঁ অভিনয়টো ক'বই লাগিব গোটেই আৰু অভিনয়তকে প্ৰথম কথা আছে কাষ্টিং ডিৰেক্টৰৰ মানে আইডিয়া মানিব লাগিব যিমানবোৰ পুৰণি অসমীয়া সঁচা কেৰেক্টাৰ আছে গোটেইকেইটাৰ লগত যিমান পাৰি মিলা চেহেৰাৰ মানে অভিনেতা অভিনেত্ৰীক বাছি লৈছে আৰু অভিনেতা অভিনেত্ৰীসকলৰ অভিনয়ো মানে বহুত ভাল হৈছে বিশেষকৈ নাম ভূমিকাত প্ৰথম যিটো মুনিন বৰুৱাৰ সৰুকালৰ যিটো চৰিত্ৰ প্লে কৰিছে মানে সৰুকালৰ মানে কৈশোৰ কালৰ কলেজলৈকে অভিনেতা যিজন আছিলে তেওঁৰ নামটো চাব নামটো জাষ্ট কম দেই এতিয়া বিচাৰি পোৱা নাই তেওঁৰ অভিনয় এটা চুলবুলীয়া মানে এটা মানে আৰ্ক আছে চৰিত্ৰটো মানে আৰম্ভণিতে যিটো আছিলে বাকি আৰু বাকি সেইটো ভাল তাৰপিছত বাকিখিনি গোটেইখিনি প্ৰায় এক্টিং ভাল আৰু মুনিন বৰুৱাৰ মেইন পিছৰ মেচিয়ৰ যিজন মুনিন বৰুৱা তেওঁৰ ৰোলটো যিজনে প্লে কৰিছে বন্দীপ শৰ্মা ৰিসেন্টলি আমি কলং পাৰখন চাইছো বন্দীপ শৰ্মা আমি এটা ফ্যান আৰু কলং পাৰখন চাই ভাল পাইছিলো ওয়েব সিৰিজখন আৰু যিটো ক্যাৰেক্টাৰ প্লে কৰিছিলে বন্দীপ শৰ্মা তেওঁ সৰু ক্যাৰেক্টাৰ এটা প্লে কৰিছিলে বাট ইট ওয়াজ এনজয়েবল সো একেখিনি তেওঁ ইয়াতো সেই চৰিত্ৰটোৰ অনুসৰি মানে পৰিচালকৰ অনুসৰি বা স্ক্ৰিন প্লে অনুসৰি তেওঁ ৰোলটো প্লে কৰিবলৈ তেওঁ মানে সততাৰে ট্ৰাই কৰিছে বুলি গম পায় আৰু বহুত কেইটা চৰিত্ৰ আছে যিকেইটা চাই মানুহে বিৰাট এমিউজ ফিল কৰিব যেনে বিশেষকৈ বিজু ফুকন মই বহুত ভাল পাইছো ফেচটো বহুত মিলিছে হাইটটো ইমান মিলা নাই বাৰু মৰলেছ বিজু ফুকন যতীন বৰা ইয়েছ ৰবি শৰ্মা ইজ লাইক ওকে চলি গৈছে বহুতখিনি সিমিলাৰ মানে ফেচবুক জুবিন গাৰ্গৰ বিশেষ ৰাইটিংটো ভাল হৈছে জুবিন গাৰ্গৰ এন্ট্ৰিৰ পৰা আৰম্ভ কৰি গোটেই কেৰেক্টাৰটোক বহুত সময় দিছে ঠিক আছে বাৰু ইট ইজ এনজয়েবল কাৰণ পিছৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিয়ে যুৱক যুৱতীসকলে সেইটো ৰিলেট কৰিব পাৰিব লাগিব হিয়া দিয়া নিয়াৰ পৰা বহুতে আচলতে ৰিলেট কৰিছে আৰু চিনেমাখনৰ ফাৰ্ষ্ট হাফটো আছে হেৰিৰ 60-70s আৰু ছেকেণ্ডটো 2000ৰ পৰা আৰম্ভ কৰিছে সো পুৰণি মানুহখিনিৰ কাৰণে ফাৰ্ষ্ট হাফটো আৰু বুমাৰ খিনিৰ কাৰণে ফাৰ্ষ্ট হাফটো মিলেনিয়েলছ খিনিৰ কাৰণে ছেকেণ্ড হাফটো মানে ৰিলেটেবল বেছি আৰু বিশেষকৈ সেই এটা সময়ৰ কথাও কৈছে যিটো সময়ৰ কথা কোৱা নাই আচলতে যিটো সময়ত অসমীয়া চিনেমা নাছিলে সেইটো সময়ত আমাৰ অসমত যিটো অগ্ৰপন্থী ইত্যাদি সমস্যা আছিলে হয়নে সেই সমস্যাৰ সময়ত যে স্থগিত আছিলে এইবিলাক বস্তু অসমীয়া চিনেমাৰ মানে চলচ্চিত্ৰ উদ্যোগটোৰ ডাউনফল কেতিয়াবা আৰম্ভ হ'ল সেইটোৰ বেকগ্ৰাউণ্ডটো ইমান ভালকে হয়তো চিনেমাখনত কোৱাটো সম্ভৱো নহয় কিন্তু সেয়া আৰু হিন্দী চিনেমাৰ বিৰোধিতা কৰিবলৈ গৈ আলফাৰ যিটো মুভমেণ্ট আছিলে হিন্দী চিনেমাৰ বিৰোধিতা কৰিবলৈ গৈ সেই যে হলবোৰত বোম দি দিলে তেতিয়াৰ পৰা মানুহ অসমীয়া চিনেমা চাবলৈ ভয় কৰা হ'ল অসমীয়া চিনেমা হলবোৰ নলগা মনত নাই সঁচা এটা টাইমত আমি চিনেমা চাবলৈ নোযোৱা হৈ গৈছিলো মানে আমি চিনেমা হলত গৈ পেলাই চাইছিলো মানে সেই হিচাপত আৰু চিডি তাৰ পৰা আহিলে চিডি এনেকুৱা ধৰণৰ ট্ৰেনজিশ্যন গোটেই এটা মানে বেলেগ এটা ফিল এটা এই যে ঠিকে আছে চিনেমাখনত মুনিন বৰাই কয় ন যে চিনেমাৰ এইটো সাগৰৰ ঢৌ নিচিনা কেতিয়াবা উঠিছে কেতিয়াবা নামিছে অসমীয়া চিনেমাৰ হিষ্ট্ৰীও তেনেকুৱা ৰিচেণ্ট হিষ্ট্ৰী এটলিষ্ট মানে পোষ্ট 60s পিছত এটা সময়ত বহুত ওপৰত গৈছিলে আকৌ তললৈ নামিলে আকৌ ওপৰত গৈছে আকৌ তললৈ নামিছে চ' ডেট থিং ইজ সাটলি মানে বস্তুটো ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে সেইটোৱে আৰু কিন্তু আমি পিৰিয়ড চিনেমা হিচাপে সেই সময়ৰ সাজ পোছাক কিছুখিনি তেওঁলোকে মিলাব ট্ৰাই কৰিছে বহুখিনি জেগাত সফল হৈছে কিন্তু বহুখিনি জেগাত অলপ উজুতি খোৱাৰ নিচিনা লাগিছে হয়নে মইতো বায়োপিক হ'লে বা পিৰিয়ড ফিল্ম হ'লে অভিনয় পৰিচালনা বা চিত্ৰনাট্যৰ পিছতে আটাইতকৈ বেছি গুৰুত্ব দিয়া মানে অট'মেটিকেলি মোৰ মনলৈ অহা চকুত পৰা বস্তুটোৱে হৈছে কাপোৰ মই কাপোৰৰ ওপৰত বহুত বেছি গুৰুত্বটো ক'ব নোৱাৰোঁ কেনেকৈ মোৰ কাপোৰৰ কথাটো সদায় একো বস্তুৱে মানে হাৰি নাযায় সৰু সুৰা বস্তুবোৰ এইটোৰ ওপৰত বহুত বেছি ৰিচাৰ্চ কৰা দৰকাৰ আৰু এখন চিনেমা বহুত বেয়াকৈ ফেইল স্পেচিয়েলি দ্য ফাৰ্ষ্ট হাফ আটাইতকৈ মানে পেইনফুল বস্তুটো হৈছিলে সেই ফাৰ্ষ্ট আৰু মই ফাৰ্ষ্ট হাফটো বহুত এনজয় কৰিছোঁ ছেকেণ্ড হাফটো ঠিকে তো ফাৰ্ষ্ট হাফটোত পেইনফুল বস্তু আছে কাপোৰৰ মানে কোনো ধৰণৰ ৰিচাৰ্চ নাই আপুনি এতিয়াৰ পিন্ধি থকা কণ্টেম্পৰেৰী মানে কাপোৰ মেখেলা চাদৰৰ মটিভ হওক বা চুৱেটাৰ হওক ঊলৰ বস্তু হওক মানে আমি জানো কোনযোৰ কাপোৰ কোনটো ডিজাইনৰ কাপোৰ কেতিয়া ওলাইছিলে আৰু কেনেকৈ পিন্ধিছিলে আমাৰ পুৰণি ফটোগ্ৰাফ আছে আমাৰ ফেমিলি ফটোগ্ৰাফ আমি দেখিছোঁ মাহঁতকো দেখিছোঁ কেনেকৈ শাৰী পিন্ধিছিলে কেনেকৈ পিনটো ক'ত মাৰিছিলে চুলি ষ্টাইল কি আছিলে কেনেকুৱা মেটেৰিয়েলৰ শাৰী পিন্ধিছিলে ঘৰত কি কাপোৰ পিন্ধিছিলে চেলোৱাৰ কামিজ যদি পিন্ধিছিলে কুৰ্তাটোৰ কাটটো কেনেকুৱা আছিলে দিজ আৰ অল ভেৰি মানে একেবাৰে মেচিয়ৰ টাইপৰ লাগিলে একদমেই মানে ৰিচাৰ্চ কৰা নাই জাষ্ট দেখিবলৈ ধুনীয়া লাগিছে বেগ চেগবোৰো দিছিলে ইমান
কাৰোবাৰ হয়তো ইমান ষ্ট্ৰেইট চুলি থাকিব পাৰে কিন্তু খুব এটা মানে নেচাৰেল মানে অহা নাই হিৰোইন মনিন বৰুৱাৰ ওয়াইফৰ ক্যাৰেক্টাৰটো মঞ্জুলা বৰুৱা ইভেন মেকআপও সেইটো টাইমত কি ধৰণৰ আছিলে আমি অকমান পুৰণা সিনেমা চালে গম পাওঁ হয়নে দুই ঠাইত মানে মেকআপ আৰু ঠিকই আছে বাট দুই ঠাইত মানে নৰ্মেল লাইফত দেখুৱাটো মানে ইটস আ ফিল্ম উইদিন ফিল্ম ন তো ৰিসেন্টলি আমি আসলে সিনেমাৰ বিষয়ে মেকিং সিনেমাৰ পৰিচালনাৰ ব্যাকগ্ৰাউণ্ডত আমি ধৰ আজি বা 2 বছৰ আগতে জুবলিখন ওলাইছিলে সিৰিজ হিচাপে আৰু ৰিসেন্টলি আমি খুব ভাল পোৱা এখন সিনেমা হৈছে ৰীমা কাকতিৰ সুপাৰভাইজাৰ মালিগাঁও যিখন সিনেমা তাত যিবোৰ নুৱান্স মানে স্ক্ৰীন প্লে ৰাইটিং আছিলে নুৱান্স যিবোৰ প্ৰেজেণ্টেশ্যন অফ দ্য কেৰেক্টাৰ্ছ আছিলে কেৰেক্টাৰাইজেশ্যন বহুতকেইটা কেৰেক্টাৰ তাতো আছিলে সেইখন চিনেমা চাই উঠি আমি যেতিয়া এইখন চিনেমা চাব আহিছোঁ ডেট ফিল্ম ৱাজ অলছ' এবাউট ফিল্ম উইদিন ফিল্ম এতিয়া এইখন চিনেমা আমি কম্পেয়াৰ কৰিবলৈ নাযাওঁ বাৰু দেৰ আৰ মেনি মানে লিমিটেশ্যন আছে বাজেটৰ লিমিটেশ্যন আছে বায়'পিক আছে বাট ষ্টিল at least মানে কিছুমান এসপেক্ট মানে ইগনোৰ কৰিব পৰা নাযায় there are some aspects which cannot be ignored especially if you are making a biopic film for example যিগৰাকী মেইন প্ৰটাগনিষ্ট লৈছে সেই মেইন প্ৰটাগনিষ্ট গৰাকীৰ ভিতৰৰ ইন্টাৰনেল এক্সটাৰ্নেল বোথ কনফ্লিক্টস কেৰেক্টাৰাইজেশ্যনটো আৰু ফোকাসটো তেওঁৰ মুনিন বৰুৱাৰ কেৰেক্টাৰটোৰ ওপৰত আৰু কিছু কৰিব পাৰিলেহেঁতেন হয়নে বিশেষকৈ ফাৰ্ষ্ট হাফটো ঠিকই আছে মুনিন বৰুৱাৰ ওপৰতে আছিলে কিন্তু সেকেন্ড হাফটো মানে আমি বহুত ফ্ল্যাট লাগিলে মানুহজনে গোটেই মানে হেৰিটো তেওঁ লাগিলে এনেকুৱা মিয়াৰ স্পেক্টেটৰ মানে ঘটি আছে হি ওয়াজ জাস্ট ৰেটিং ইজ আ ভেৰি পেসিভ ৰোল এটা প্লে কৰিলে এক্টিভ ৰোল প্লে কৰা নেদেখুৱালে অথচ বায়োপিক এখনত আমি কি আশা কৰোঁ আমি আশা কৰোঁ যে বাকিবোৰ কেৰেক্টাৰতকৈ মেইন কেৰেক্টাৰটো বেছি গুৰুত্ব পাওক মেইন কেৰেক্টাৰটো সাইকোলজিকেল এস্পেক্টছবোৰ বা ফেমিলি যিয়ে নহওক এই গোটেইবোৰ ভালকৈ গুৰুত্ব পাওক কিন্তু ইয়াত মানে সেই বস্তুটো আমি খুব ওপৰুৱাভাৱে ট্ৰিট কৰা দেখিলোঁ আৰু সেকেন্ড হাফটোত সেইকাৰণে মানে এক্টৰগৰাকী যদিও ভাল এবল এক্টৰ আছিলে তেওঁ মানে মুখৰ ফেচিয়েল এক্সপ্ৰেছন অলমষ্ট একে থাকিলে ফ্লেট কোনো ধৰণৰ এক্টিভ ৰোল নাই আৰু আটাইতকৈ মোৰ আৰু কিবা ক'বা নেকি মোৰ আটাইতকৈ পেথেটিক মানে এটা এক্সপেক্ট লাগিলে এখন চিনেমা মোৰ খুব দুখ লগা এটা বস্তু আছে কি আনএক্সপ্ল'ৰ্ড এইটো হৈছে মানে মঞ্জুলা বৰুৱাৰ কেৰেক্টাৰটো এগৰাকী বায়োপিকৰ মেইন প্ৰটাগনিষ্ট গৰাকী লাইফ পাৰ্টনাৰ গৰাকীৰ বিষয়ে বিশেষকৈ প্ৰেম বিবাহ হৈছে একোৱে নাই তেওঁলোকৰ মাজত ভালকে কেমিষ্ট্ৰিটো মৰ্নিং না ইন্টাৰনেট কিবা এখাৰ কনভাৰসেচনো নাই ভালকে মানে কথাই নাপাতে নেকি তেওঁলোকে ঘৰত মানে স্ক্ৰিপ্ট লিখাৰ পিছত সুধে কি আপুনি এখন লিখি আছে নেকি এণ্ড দেন হেতু সি ইজ দ্য সাপোৰ্টিং আৰু ইমান পেছিভ সাপোৰ্টাৰ নহয় মানে কোনো হেৰি ৰোল নাই আমি গম পাওঁ যে সি ৱাজ ইকুৱেলি মানে তেওঁ প্ৰথম সময়ছোৱাত মুনিন বৰুৱাৰ সমানলৈ একেলগে নাটকত অভিনয় কৰা এগৰাকী অভিনেত্ৰী আছিলে চ' সেই অভিনেত্ৰীগৰাকীয়ে বিয়াৰ পিছত বাচ্চা জন্ম হোৱাৰ প্ৰথমটো সন্তান জন্ম হোৱাৰ পিছতো তেওঁ আনকি কৈছিলে যে মই অভিনয় কৰিম আৰু মঞ্জুলা বৰুৱাই একচুৱেলি অভিনয়ো কৰিছে বহুতকেইখন অসমীয়া চিনেমাত কিন্তু সেই কথাটো বৰ বেছি ফ'কাছলৈ অনা নহ'ল তেওঁ কেৱল কাপোৰৰ ডিজাইন কৰিলে সেই কথাটোহে কোৱা হ'ল সেই অভিনয়ৰখিনিত মুনিন বৰুৱাৰ ছাপোৰ্টটো কেনেকুৱা আছিলে সেই কথাটোতো আমি জানিব বিচাৰিছিলোঁ ডেট ৱাজ ট'টেলি আনএক্সপ্ল'ৰ্ড আৰু বেছিকৈ গুৰুত্ব দিলে কিছুমান কেৰেক্টাৰৰ ওপৰত বেছি গুৰুত্ব যেনে প্ৰথম হাফটোত আমি শিৱপ্ৰসাদ ঠাকুৰৰ ওপৰত বহুত গুৰুত্ব দিয়ে যেনে এনেকুৱা ভাল লাগিছে চৰিত্ৰটো কথা জানিব পাৰিছো আমি চব ঠিক আছে বাট চিনেমাখন আছিলে মুনিন বৰুৱাৰ ন পাহৰি যাব নালাগে ফ'কাছটো মানে মোৰ আমাৰ লাগিলে আকৌ ছেকেণ্ড হাফটো জুবিন গাৰ্গৰ ওপৰত ঠিক আছে ভেৰি এণ্টাৰটেইনিং আমনি লগা নাই ভাল লাগিছে যায় কিন্তু বস্তুটো যে জুবিন গাৰ্গৰ ওপৰত আছিলে জানো বায়োপিকখন আৰু এটা আটাইতকৈ ইৰিটেটিং এছপেক্ট লাগিলে মোৰ মুনিন বৰুৱাৰ পুতেকজন আৰু মানে পুতেকজনৰ যিটো উগ্ৰ যিটো স্বভাৱ দেখুৱাইছে কথাই মানে উগ্ৰ মানে কেৰেক্টাৰ সঁচাকৈও কোনোবা মানুহ থাকিব পাৰে বাট দিছ ইজ নট ডিজায়াবল আপুনি এখন ফিচাৰ ফিল্ম বনাইছে বাট কোনো ধৰণৰ মানসিক কোনো ধৰণৰ অন্তৰ্নীল কোনো কাৰণ মানে ডিপত নোযোৱাকৈ আপুনি এটা কেৰেক্টাৰ সাংঘাতিক ধৰণে তেওঁৰ মানে বায়োপিকৰ মেইন কেৰেক্টাৰটোৰ ক্লোজ কেৰেক্টাৰ এটাক আপুনি ইমান উগ্ৰকৈ দেখুৱাইছে মোৰ মানে ছেকেণ্ড হেণ্ড এম্বেৰেছমেণ্ট ফিল হৈছিলে মানে মাজে লাষ্টৰ ফালে বাৰু মেনেজ কৰিলে বাট প্ৰথমখিনি মানে মই বিৰাট অস্বস্তি পাইছিলোঁ দেয়াৰ আৰ চাম লেংদি আননেচেচাৰী মানে ফুটেজ দেখুৱাই আছে যিকোনো দৰকাৰ নাছিলে পুতেকক লৈ আছিলে হয়নে সঁচা সেইটো অকল সেইটো বুলিয়ে নহয় আৰু বহুত ঠাইত বহুত আননেচেচাৰী দীঘলীয়া চিনেমাখন বেছি দীঘলীয়া কৰিছে আচলতে বহুতখিনি কথা কৈ দীঘলীয়াও হৈছে আৰু তাতকৈ সেনেকৈ আমি যদি সেই বোৱাৰী যেনেকৈ ওলাওঁতে মন হিৰাই লৈ ওলাওঁতে মই গান গাই দিছোঁ তাৰপিছত চিনেমা হলৰ ভিতৰতে তেনেকুৱা আৰু মমেণ্টছ পালে চাগে আমাৰ বেছি ভাল লাগিলে দীনবন্ধুৰ সময়তো যদি দীনবন্ধুৰ এটা সেই গান জুবিনে হাৰমনিয়ামটো লৈ গান সেইটোকে আৰু ক'ৰবাৰ বজাই দিলে আমি হেপী ফূৰ্তি পালোহেঁতেন মানে প্ৰত্যেকখন চিনেমাৰ শ্বুটিং স্থলীৰ অলপ দেখালে দেখালেহেঁতেন বিকজ মুনিন বৰুৱা ৱাজ এ ক্ৰিয়েটিভ পাৰ্চন ৰাইট তেওঁ প্ৰত্যেকখন চিনেমাক লৈ তেওঁ কিছুমান সপোন থাকিব কিছুমান ক্ৰিয়েটিভ
আইডিয়া থাকিব সেই ক্ৰিয়েটিভ আইডিয়াখিনি কাৰ লগত ডিছকাছ কৰিছিলে most of the টাইম বুজি পাইছোঁ অসমীয়া চিনেমা চলচ্চিত্ৰ উদ্যোগৰ বহুত চেলেঞ্জেছ আছিলে ডিষ্ট্ৰিবিউশ্যনৰ প্ৰব্লেম হয় প্ৰডাকশ্যনৰ প্ৰব্লেম হয় অ'কে ডাবিং চাবিং এভৰিথিং টেকনিকেল চব প্ৰব্লেম কিন্তু তুমি এজন পৰিচালকক বেছিভাগ সময় তুমি প্ৰযোজক বিতৰকসকলৰ লগত কথা পাতি থকা দেখুৱাইছা যিমান তুমি সিমানবোৰ চিনত তুমি সময় খৰচ কৰিছা তাতকৈ তুমি এজন অভিনেতাৰ লগত সিমান মানে কনচাল্ট কৰা যে কেনেকৈ আমি চিনেমাখন কি বনাব বিচাৰোঁ তুমি কেনেকৈ এক্টিংটো কৰিবা এনেকুৱা টাইপৰ কথা ক'লে মানে ভিউ পইণ্টছ পাৰ্সপেক্টিভ আমি দেখিবলৈ বহুত ভাল লাগিলেহেঁতেন সেইটো সেইবোৰ ইনষ্ট্ৰাকশ্যন দিয়া হ'লে ভাল পালোঁ মাত্ৰ এটা চিন দেখাইছে যে ডাবিং কৰিবলৈ যাওঁতে বিদাৰাৰ মানে ৰোলটো প্লে কৰা মানে বিদাৰাৱে আৰু চিনেমাখনৰ জুবিনৰ গান গাওঁ সেই দুটাই দেখাইছে আৰু তাৰ বাহিৰে বেলেগ একো চিনেমাবোৰ কেইখনৰ একো বেকগ্ৰাউণ্ড হেৰি নাই সেই বস্তুটো আচলতে এক্সপ্ল'ৰ কৰিব পাৰিলেহেঁতেন আচল কথা আচলতে সেইটোহে আছিলে সেইবোৰ বস্তু আৰু তেওঁৰ পাৰ্টনাৰৰ লগত তেওঁৰ ইম'চনেল কানেকশ্যনবোৰ আমি বা মাক দেউতাকৰ লগত কি হ'ল তাৰপিছত বায়েকহঁতে কেনেকৈ ছাপোৰ্ট কৰিলে আমি বহুত বস্তু চাবলৈ ইচ্ছা কৰিছিলোঁ বাট ইণ্টাৰনেলি চৰিত্ৰায়ন যিহেতু ভালকৈ হোৱা নাই মেইন চৰিত্ৰায়ন প্ৰব্লেমেটিক হ'ল ফাৰ্ষ্ট হাফটো যদি ঠিক আছিলে পিছৰ হাফটোৰ পৰা ফ্লেট হৈ গুচি গ'ল এটা কথা তুমি মন কৰিছানে তেওঁলোকে যে আটাইকে নাম কাঢ়ি মাতে তয়কে মাতে মানে বন্ধু বান্ধৱৰ মাজত হোষ্টেলত দিল্লীত কি হৈছিলে মানে নাজানো কিন্তু মই জনামতে সেইটো সময়ত কিন্তু মানুহবিলাকে লগৰখিনিকো মানে চাৰনেমৰে মাতিছিলে যেনে হাতী বৰুৱা আপুনি আৰু হাতী বৰুৱা এনেকৈ মাতিব মানে আপুনি এনেকৈ মানে এইটো মানে খুব শুনিছিলোঁ আৰু সেই তেতিয়া দিনত ফৰ্মেল আছিলে হয় আৰু বিশেষকৈ পঢ়া শুনা এনেকুৱা অনুষ্ঠানত গ'লে তেনেকৈ মতাই শুনিছোঁ মই বৰদেউতা মামা তেওঁলোকৰ কথা বয়সস্থ মানুহ তেওঁলোকৰ পৰা তেনেকৈ শুনিছিলোঁ গতিকে এওঁলোকৰ কথাটোত আমি সেই বস্তুটো সেই কালচাৰেল হেৰিটো পোৱা নাই আকৌ মানে খুব কেজুৱেল দেখুৱাইছে কণ্টেম্পৰেৰী নিচিনা লাগিছে তেতিয়া সময়ৰ ভাষা তেতিয়া সময়ৰ কনভাৰচেশ্যন হয়তো অলপ ডিফাৰেণ্ট আছিলে ডেফিনেটলি আছিলে আৰু মদৰ আড্ডা ইমান বহিছিলে জানো সেইটো আমি ক'ব নোৱাৰিম দুই এটা বহিছিলে ইমান বেছি ফ্ৰিকুৱেণ্টলি আই ডণ্ট ন চ' সেইখিনিয়ে কথা আপোনালোকে চাই হয়তো ভালেই পাব বাট চাই অভাৰঅল ইটছ লাইক অ'কে চাই দিব ফিল গুড মুভি আৰু বেয়াটো নহয় কিন্তু আৰু এটা কথা মনত পৰিলে তেখেতৰ মানে মঞ্জুলা বৰুৱা ডেকা কালত যেনেকুৱা আছিলে স্কিন চিন একদম চিকচিকীয়া চফ্ট বয়স একেবাৰে লাষ্টলৈকে একে থাকিলে মনত পৰিছে যে most of the scene between মুনিন বৰুৱা and মঞ্জুলা বৰুৱা কিহত সীমাবদ্ধ হৈ থাকিলে মুনিন বৰুৱা আগফালে বহি থাকে মঞ্জুলা বৰুৱা পিছফালৰ পৰা আহে আই মিন they took it literally like এজন মানুহৰ সফলতাৰ পিছফালে এগৰাকী মহিলা থাকে was it taken literally by this movie like পিছফালৰ পৰা আহি কিবা এষাৰ ক'বহি সৰুকে আৰু she has no idea what her husband is doing মানে most of the time she will question কি কৰি আছে আপুনি আমি সব হৈ যোৱাৰ পিছত কুৱেশ্যন কৰে ক'ৰবাত সি অলৰেডি কিবা এটা ডিচিশ্যন ল'লে তাৰপিছত আহি তেওঁ সোধে I mean this is not the way she was also independent woman আৰু মৃদুলা বৰুৱা মানে মহিলাৰ যিমানবোৰ কেৰেক্টাৰ দেখালে কেৱল বিদ্যাৰাৰ লগত এটা কনফ্লিক্ট হোৱা দেখালে তাৰ বাহিৰে মেইল কেৰেক্টাৰ্ছবোৰক যিমান মানে অভিনেতাসকলক সঁচাকৈ যিমান গুৰুত্ব দিলে স্ক্ৰীন প্লে টাইমো দিলে যতীন বৰাহাতক লুনা লহকৰৰ লগত না কিবা কনভাৰচেশ্যন হৈছে না গীতাৱলীৰ লগত কিবা কনভাৰচেশ্যন হৈছে কিন্তু ৰবি শৰ্মা আৰু যতীন বৰাৰ লগত বিৰাট ভালকৈ দেখুৱাইছে বিজু ফুকনৰ লগত ভালকৈ দেখুৱাইছে বাট মৃদুলা বৰুৱা ক'ৰবাতে থাকিলে মানে ইমান এগৰাকী সেই সময়ৰ মানে হিট আৰু মৃদুলা বৰুৱাৰ হাজবেণ্ডকো দেখুৱাইছে অপূৰ্ব বৰুৱা এজন প্ৰডিউচাৰো আছে বাট তেওঁ কেৱল গান গোৱা টাইমত আহিলে দেই মৃদুলা বৰুৱা গান গোৱা টাইমত পিছফালৰ পৰা আহিছে না আমি এইখন চিনেমাত মঞ্জুলা বৰুৱাক বাদ দি আৰু কোনো যদি ফিমেল কেৰেক্টাৰ জিৰ' মানে কোনো চব মেইলেই কৰিছে মঞ্জুলা বৰুৱাৰ কেৰেক্টাৰটো নোহোৱা হ'লেও মানে একো মানুহৰ চকুতে নপৰিলেহেঁতেন চ' দিছ ইজ ভেৰি মেইল ডমিনেটেড মেইল গেষ্ট থকা এখন মানে কনভাৰচেশ্যনত চেণ্টাৰ পাৰ্ট লোৱা এখন চিনেমা আই এম ৰিয়েলি ডিছএপইণ্টেড এই এছপেক্টটো চিন্তা কৰি চাব লাগিছিলে কাৰণ সকলোৰে শক্তিশালী ৰোল আছিলে বিজু ফুকনৰ যদি শক্তিশালী ৰোল আছিল তেতিয়াহ'লে মৃদুলা বৰুৱাও বহুত জনপ্ৰিয় আছিলে বহুত জনপ্ৰিয় সেইটো মৃদুলা বৰুৱা এখন চিনেমা মানে অভিনেতা প্ৰধান নাছিলে দেই মনত ৰাখিব মুনিন বৰুৱাৰ যিমানবোৰ চিনেমা আছে মানে হিয়া দিয়া নিয়াৰ কথা মই কোৱা নাই বাৰু কিন্তু আগৰ সময়খিনি যিমানবোৰ চিনেমা আছে ফিমেল কেৰেক্টাৰবোৰ সমানে অভিনেত্ৰীবোৰৰ সমানে গুৰুত্বপূৰ্ণ আছে চ' why didn't you give importance to these characters why did you all মানে keep them পিছফালে মানে নাচিবলৈ চ' এইখিনি হৈছে এখন চিনেমাৰ বিষয়ে আমাক ক'বলগীয়া ভালে বেয়াই আৰু ইটছ এ হিট এণ্ড মিছ কাইণ্ড অফ ফিল্ম কোনোবা কিছুমান মুহূৰ্তত বহুত ভাল লাগিছে কিছুমান মুহূৰ্তত কিছুমান মুহূৰ্তত বৰ হৈছোঁ কিছুমান মুহূৰ্তত ভাল লাগিছে চাই আৰু দুটা বস্তু মোৰ ভাল লাগিলে প্লিজ মোক ক'ব দিয়া মোৰ দুটা ভতুৱা কুকুৰ ওলাইছিলে তাত দুটা গলো শকত আগত মই সেই কুকুৰকেইটা দেখি মোৰ বিৰাট ভাল লাগিছে মানে অসমীয়া ভতুৱা কুকুৰবোৰ সদায় চেৰেলা পেৰেলা বুলি ভাবি থাকে ভালকেইটা দেখি মোৰ বিৰাট ভাল লাগিছে আই ৰিয়েলি লাইক দিছ দুটা কুকুৰলৈ মোৰ মন লাগি গৈছে চ' অ'কে আমাক জনাব আপোনালোকৰ এখন চিনেমা চাই কেনেকুৱা লাগিলে আমিও বহুত ভাল পাম চাই অ'কে বাই